Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম গোলাঘাট জিলাৰ জেনেৰেল সায়েন্সৰ সেকেন্ড ইউনিট টেষ্টৰ কোৱেশ্চন পেপাৰখন ইয়াতে যিকেইটা এমসিকিউ আছে সেই এমসিকিউ কেইটা তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হয় আৰু তোমালোকে যদি আজমল সুপাৰ ফৰ্টিৰ কাৰণে প্ৰিপাৰেচন কৰি আছা তেতিয়া হলে তো মোস্ট ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমালোকে 4টাৰ পৰা 5টা কোৱেশ্চনটো তোমালোকে কমন পাবাই পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জিলাত ফাইনেল এক্সাম হৈ গলে 7002824673 এইটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰবোৰ পিডিএফ আকাৰে পঠাই দিবা মই তোমালোকক ডেফিনেটলি সলভ কৰি দি দিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাবা কাৰণ এইটো তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমালোকে কোৱেশ্চনবোৰ তোমালোকে কমন পাবাই আৰু ইয়াৰ আগতে মই আৰু এটা কোৱেশ্চন পেপাৰ সলভ কৰিছো তাতে মই 100% কনসেপচনৰ হৈছে সলভ কৰিছো হেতু হৈছে তোমাৰ যোৰহাট জিলাৰ যেটো কোৱেশ্চন পেপাৰ আছে তাতে যিবোৰ তোমাৰ কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ কিন্তু বহুতই ইম্পৰ্টেন্ট হয় সেই কোৱেশ্চনবোৰ তোমালোকে চাবা তোমালোকে প্লেলিষ্টত গৈ ভিডিঅটো চাই লবা তোমালোকৰ ফাইনেল এক্সামত তাৰ পৰা তোমালোকে বহুত কোৱেশ্চন কমন পাবা বিশেষকৈ লং কোৱেশ্চন লগতে এমসিকিউবোৰ আৰু এমসিকিউবোৰ বহুতই ইম্পৰ্টেন্ট হয় আজমল সুপাৰ ফৰ্টিটো তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আৰু ইয়াতে তোমাৰ আজমল সুপাৰ ফৰ্টিত যিবোৰ প্ৰশ্ন আহে সেইবোৰ প্ৰশ্ন ইয়াতে তোমাৰ আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহা আৰম্ভ কৰিছো আজিৰ ভিডিঅটো এটো প্ৰথম প্ৰশ্নটো তোমাৰ কি কৈছে চাও মোল শব্দটো 1896 চনত কোনে অৱতাৰণা কৰিছিল এটো তোমালোকে জানা উইলিয়াম অষ্টৱাল্ডে আলোচনা কৰিছিল আৰু মোল শব্দটো সৰ্বপ্ৰথম ইউৱে ব্যৱহাৰ কৰিছিল তেৰে তোমাৰ এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব 2 নম্বৰ কোৱেশ্চনটো চোৱা উদ্ভিদ ৰাজ্যৰ অন্তৰ্ভুক্ত কোনখিনি উদ্ভিদক উভচৰ বুলি আখ্যা দিয়া হৈছে এটো সব উভচৰ উদ্ভিদ মানে কি যেটো তোমাৰ জলজ লগতে তোমাৰ কি হয় মাটিত থাকে জল অথবা মাটি দুইটাতে থাকিব পাৰে পানীতো থাকে মাটিতো থাকে আৰু হেতু হৈছে মছ জাতীয় উদ্ভিদ মছ জাতীয় উদ্ভিদৰ এটা एग्जांपल হৈছে তোমাৰ স্পঞ্জ হয় স্পঞ্জ হেতু মছ জাতীয় উদ্ভিদৰ এটা কি হয় एग्जांपल হয় তাৰে পিছত চোৱা এটো সব 3 নম্বৰ যেটো কোৱেশ্চন আছে বহুত ইম্পৰ্টেন্ট হয় আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমালোকৰ ক্লাস 10 তো লাগিব আৰু তোমালোকে ক্লাস 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা 100% ফ্ৰী অফ কষ্ট তোমালোকে পঢ়িব পাৰিবা আৰু তোমালোকে যাতে ভাল ৰিজাল্ট এটা কৰিব পাৰা তাৰ কাৰণে তোমালোকক WhatsApp গ্ৰুপ এটা বনোৱা হৈছে WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে কমেন্ট সেকশনত গৈ WhatsApp গ্ৰুপত জয়েন হোৱা আৰু তোমালোকৰ জিনা তোমাৰ যেতিয়া ফাইনেল এক্সাম হৈ যাব ফাইনেল এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা মই তোমালোকক সলিউশন কৰি দি দিম তো এতে চোৱা 3 নম্বৰ কোৱেশ্চনত কি কৈছে এটা ধাতু এমৰ ক্লোৰাইডৰ সংকেত হৈছে চোৱা MCl3 এতিয়া তোমালোকে জানা যে x আৰু y এটা মৌল হলে x ৰ ভ্যালেন্সি যদি 2 হয় y ৰ ভ্যালেন্সি যদি 3 হয় তেতিয়া হলে x এ y ৰ ভ্যালেন্সি লব আৰু y এ x ৰ ভ্যালেন্সি লব আৰু তেতিয়া মৌলটোৰ সংকেত হ'ব X3Y2 এটো তোমালোকে জানা তো ইয়াতে তুমি যদি এই ফৰ্মুলাটো যদি এপ্লাই কৰা তাৰ মানে ইয়াৰে পৰা m ৰ যেটো ভ্যালেন্সি আছে হেতু 3 হৈ আছে আৰু ক্লোৰিনৰ ভ্যালেন্সি কিমান হৈ আছে 1 হৈ আছে এইখিনি বুজি পালা m ৰ ভ্যালেন্সি 3 আৰু y ৰ ভ্যালেন্সি 4 তেতিয়া হলে m ৰ লগত ফসফেটৰ সংকেত কি হ'ব আমি এইমাত্ৰ পালো m ৰ হৈছে 3 আৰু তোমাৰ যেটো ফসফেট আছে ফসফেটৰ যেটো ভ্যালেন্সি এই ফসফেটৰ ভ্যালেন্সি তোমাৰ কিমান হয় 2 হয় ফসফেটৰ ভ্যালেন্সি কি হয় 2 হয় গতিকে ইয়াতে তুমি যেটো তোমাৰ ই পাবা হেতু তোমাৰ কি হ'ব MPO4 প্ৰথমতে লিখি লোৱা এটা হেব 3 আৰু ইফালে হেব 2 M2PO4 3 হ'ব M2PO4 3 এটো চোৱা ডি অপচনত আছে গতিকে আমাৰ ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা তলত দিয়াবোৰৰ ভৰ গ্ৰামত ঊৰ্ধ্বক্ৰমত সূচায় এটা চোৱা ভৰৰ কথা কৈছে ভৰ এটা চোৱা সিলভাৰ এটাৰ ভৰ সিলভাৰৰ পৰমাণুৰ তোমাৰ কি সুধিছে ইয়াতে ভৰ সুধিছে এতিয়া তোমালোকে চোৱা ভৰ উলুৱাবলৈ তোমালোকে কিন্তু এটা ফৰ্মুলা জানিব লাগিব এটা চোৱা সিলভাৰৰ যেটো তোমাৰ এটমিক মাস হেতু দি আছে 108 কিমান দি আছে 108 এতিয়া আমি সিলভাৰৰ ভৰ লম চাবা সিলভাৰৰ ভৰ এটা পৰমাণুৰ কথা কৈছে আৰু এটা পৰমাণুত তোমাৰ ইলেক্ট্ৰন কিমানটা থাকে এটা পৰমাণুত ইলেক্ট্ৰন থাকে 6.022 into 10 to the power minus 23 not minus এটো plus 23 এটো হৈছে এভোগাড্ৰৰ নাম্বাৰ মনত ৰাখিবা এটো কিন্তু পৰীক্ষাত ডাইৰেক্টলি প্ৰশ্ন আহে যে এভোগাড্ৰৰ নাম্বাৰ কোনটো হয় 6.022 into 10 to the power 23 এভোগাড্ৰৰ নাম্বাৰ হয় এটো মনত ৰাখিবা
এইটো পৰীক্ষাত ডাইৰেক্টলি কুৱেশ্যন আহে। এতিয়া তুমি যদি এইটো ডিভাইড কৰা তেতিয়াহ'লে এইটো পাবা কিমান 1.79 ইনটু 10⁻⁻ কিমান হ'ব 22 এইটোৰ ভৰ। তাৰমানে এইটো ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছে। যদি আমি ঊৰ্ধ্বক্ৰমত সজাওঁ তেতিয়াহ'লে তোমালোকে চোৱা যিটো তোমাৰ চিলভাৰ আছে চিলভাৰৰ ভৰ আটাইতকৈ কম হ'ব কাৰণ ইয়াতে মাইনাছ আছে। এইটো চোৱা 10⁻⁻22 তো তোমাৰ একেবাৰে মাইনাছত 1ত থাকিব। তো এইটো ডি নাম্বাৰটোতো হ'বই নোৱাৰে। তাৰপিছত চোৱা 2 গ্ৰাম নাইট্ৰজেন অণুৰ ভৰ। ইয়াতে নাইট্ৰজেন অণুৰ ভৰ ওলাব লাগিব। কি ওলাব লাগিব? নাইট্ৰজেন। ইয়াতে চোৱা নাইট্ৰজেন এটাৰ ভৰ কিমান? নাইট্ৰজেনৰ এটাৰ ভৰ হৈছে 14। তেতিয়াহ'লে তোমাৰ দুটা নাইট্ৰজেনৰ ভৰ কিমান হ'ব? দুটা নাইট্ৰজেনৰ ভৰ হ'ব 2 × 14 মানে এইটো হ'ব 28। তাৰপিছত আছে তোমাৰ কি 1 মোল কেলছিয়াম। চোৱা কেলছিয়ামৰ ভৰ দি আছে 40 আৰু মোলৰ পৰা ভৰ ওলোৱাৰ ফৰ্মুলা একেবাৰে চিম্পল হয়। ভৰৰ লগত মোলটো মাল্টিপ্লাই কৰিব লাগে। তো এইটো তোমাৰ হৈছে 1, গতিকে এইটো হ'ব 40। তাৰপিছত এইটো কেলছিয়ামৰ হয়, এইটোতো আমি নাইট্ৰজেনৰ ওলালোৱেই। তাৰপিছত আছে ছ'ডিয়াম। ছ'ডিয়ামৰ ভৰ দি আছে 23। কিমান দি আছে? 23 আৰু 2 গ্ৰামৰ কথা কৈছে, তো 2ৰে মাল্টিপ্লাই কৰি দিয়াতো 46 আহিব। এতিয়া চোৱা তোমাৰ আটাইতকৈ কম পালোঁ আমি 1 নম্বৰটো অৰ্থাৎ চিলভাৰ, এইটো একেবাৰে আহিব। তাৰপিছত আমি কোনটো পাইছোঁ? তাৰপিছত পাইছোঁ আমি নাইট্ৰজেন। নাইট্ৰজেন ক'ত আছে? নাইট্ৰজেন আছে তোমাৰ 3 নম্বৰ, এটা আহিব 3। তাৰপিছত আমি কোনটো পাইছোঁ? এইটো 40, এইটো পাইছোঁ কিমান 40, গতিকে এইটো আহিব তোমাৰ কেলছিয়াম। কেলছিয়াম ক'ত আছে? ইয়াতে তোমাৰ নাইট্ৰজেন আছে এইটো 2 নম্বৰত, এইটো 2 নম্বৰ, এইটো আছে তোমাৰ কি 3 নম্বৰ আৰু এইটো আহিব তোমাৰ 4 নম্বৰ। তো এইটো হ'ব 1 2 3 4। ক'ত আছে চোৱা 1 2 3 4, এইটো এ নম্বৰ অপশ্যনতে আছে, গতিকে এ নম্বৰ অপশ্যনটো কি হ'ব? আমাৰ কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো দেহত টান বা চূণজাতীয় কঠিন পদাৰ্থৰ দ্বাৰা নিৰ্মিত এটা কংকাল থাকে, সেইটো কোনটো শ্ৰেণীৰ তোমাৰ কি হয়? প্ৰাণী হয়। সেইটো হৈছে কণ্টক চৰ্মী। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা 6 নম্বৰ কুৱেশ্যনটো চাবা, আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমাৰ আজমল ছুপাৰ 40ত এইবোৰ কুৱেশ্যন আহে। তোমালোকে যদি আজমল ছুপাৰ 40ৰ যিটো 28 ডিচেম্বৰত যিটো এক্সাম আছে সেইটোৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচাৰিছা তেতিয়াহ'লে তোমালোকে এইবোৰ কুৱেশ্যন প্ৰেক্টিছ কৰাটো অত্যন্ত দৰকাৰী। আৰু তোমালোকে যদি ভালদৰে প্ৰিপাৰেশ্যন কৰিব বিচাৰিছা তেতিয়াহ'লে মোৰ ইউটিউব চেনেলত জইন হোৱা। জইন হ'লে তোমালোকে 100% ষ্টাডি মেটেৰিয়েল তোমালোকে পাই যাবা, কাৰণ সকলো ভিডিঅ' মই আপলোড কৰি থৈছোঁ। তোমালোকে জইন হ'লেহে সেইবোৰ ভিডিঅ' চাব পাৰিবা, আদাৰৱাইজ ইউ উইল নট এবল টু চি দ্য ভিডিঅ'জ। যিকে নহওক 6 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে 12 গ্ৰাম অফ কাৰ্বন এণ্ড 40 গ্ৰাম অক্সিজেনৰ উপস্থিতিত এটা বন্ধ পাত্ৰত সম্পূৰ্ণভাৱে দহন হয়, তেন্তে তাৰ বিক্ৰিয়াজাতত পদাৰ্থত থাকিব কি থাকিব আৰু কিমান থাকিব সেইটো তুমি ওলাব লাগে। এটা চোৱা কাৰ্বনৰ লগত যেতিয়া অক্সিজেনৰ যেতিয়া বিক্ৰিয়া ঘটে তেতিয়া উৎপন্ন হয় তোমাৰ কাৰ্বন ডাই অক্সাইড। ইয়াতে কাৰ্বনৰ ভৰ দিয়া আছে 12 আৰু অক্সিজেনৰ ভৰ দিয়া আছে 40। তো তোমাৰ টোটেল ইয়াতে কাৰ্বন ডাই অক্সাইড যিটো উৎপন্ন হ'ব সেইটো তোমাৰ কিমান হ'ব? 52 গ্ৰাম হ'ব, হয়নে নাই? এইটো মানে 40 প্লাছ 12 তো 52 গ্ৰাম হ'ব। কিন্তু ইয়াতে চোৱা 52 গ্ৰাম কোনো অপশ্যনতে নাই। তো তাৰ মানে ইয়াতে তুমি কি ওলাব লাগিব? যিটো তোমাৰ ব্যৱহাৰ নোহোৱা যিটো অক্সিজেন আছে সেইটোৰ ভৰ তুমি কি কৰিব লাগিব? ওলাব লাগিব। ইয়াতে চোৱা আমি এইখিনি তোমালোকে ঠিক কৰি ৰাখিবা। চোৱা কাৰ্বনৰ যিটো ভৰ সেইটো তোমাৰ কিমান হয়? 12 গ্ৰাম পাৰ মোল হয়, অৰ্থাৎ 1 মোলত 12 গ্ৰাম তোমাৰ কি থাকে? কাৰ্বন থাকে। অক্সিজেনৰ ভৰ কিমান হয়? অক্সিজেন এটাৰ ভৰ হৈছে 16, গতিকে দুটাৰ ভৰ হ'ব কিমান? 32 পাৰ গ্ৰাম, গ্ৰাম পাৰ মোল। গতিকে কাৰ্বন আৰু অক্সিজেন লগ হৈ যিটো তোমাৰ উৎপন্ন কৰিব কাৰ্বন ডাই অক্সাইড, তাতে তোমাৰ কিমান থাকিব? 12 প্লাছ 32, 12 প্লাছ কিমান থাকিব? 32, মানে ইয়াতে হ'ব তোমাৰ 44 গ্ৰাম পাৰ মোল। এইটো চোৱা 44 গ্ৰাম কি পাবা? পাৰ মোল পাবা। এতিয়া চোৱা কাৰ্বনৰ তুমি মোল ওলাব লাগিব, কাৰণ ইয়াতে ছেপাৰেটকৈ ওলাব লাগিব। তো তোমাৰ কাৰ্বনৰ যিটো মোল হ'ব সেইটো কিমান হ'ব? কাৰ্বনৰ ভৰ হৈছে 12 আৰু ইয়াতে ওজনো দি আছে 12, গতিকে এইটো হ'ব তোমাৰ 1 মোল। কাৰ্বনৰ মোল 1 মোল হ'ল। তাৰপিছত তোমাৰ অক্সিজেনৰ মোল ওলোৱা। অক্সিজেনৰ ভৰ দি আছে তোমাৰ কিমান? ইয়াতে 40 আৰু অক্সিজেনৰ ভৰ হৈছে কিমান? এটা চোৱা এইটো ভৰ দিয়া আছে আৰু অক্সিজেনৰ মলাৰ মাছ হৈছে কিমান? এইমাত্ৰ ওলাইছিলোঁ 32, গতিকে এইটো পাবা 1.25 মোল। এতিয়া তোমাৰ ইয়াতে চোৱা ভৰৰ ডিফাৰেঞ্চ কিমান হ'ল? এটাৰ আছে 1 আৰু এটাৰ আছে 1.2, গতিকে ভৰৰ ডিফাৰেঞ্চ হ'ব 1.25 - 1, মানে এইটো হ'ব তোমাৰ কিমান? 0.25 গ্ৰাম পাৰ মোল।
এইখিনি হ'ল ডিফাৰেঞ্চ। এতিয়া আনইউজ তোমাৰ যিটো আছে সেইটো আমি ওলাব লাগে। তো তোমাৰ অক্সিজেন ওলোৱা, এতিয়া ইয়াৰ পৰা অক্সিজেন ওলোৱা। তো অক্সিজেনৰ ভৰ তোমাৰ কিমান হ'ব? অক্সিজেনৰ ভৰ আছিল 32 আৰু ইয়াতে তোমাৰ মোল পালা কিমান? 0.25 তো 32.25 মাল্টিপ্লাই কৰিলে কিমান পাবা? 8 হয়নে? এইটো চা তোমাৰ 100ৰ আধা হয় 0.25, গতিকে 32ৰ আধা হৈছে 16 আৰু 16ৰ আধা হৈছে 8, গতিকে 8 গ্ৰাম অফ কি পাবা? অক্সিজেন পাবা। 8 গ্ৰাম অফ কি থাকিব? অক্সিজেন থাকিব। তো ইয়াৰে তোমাৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, কাৰ্বনৰ ঠিক 12ৰ পৰমাণুত থকা এভোগাড্ৰৰ সংখ্যা, এইটো কিন্তু মনত ৰাখিবা, এইটো পৰীক্ষাত আহে, ডাইৰেক্টলি কুৱেশ্যন আহে যে এভোগাড্ৰৰ সংখ্যাটো কি হয়। তো কাৰ্বনৰ এইটো 12 গ্ৰাম ভৰত, এইটো 12 গ্ৰাম, বি অপশ্যনটো কাৰেক্ট হয়। তাৰপিছত মিলাবলৈ দিছে, চোৱা মিলাবলৈ দিছে, ইয়াতে চোৱা ৰন্ধ্ৰযুক্ত প্ৰাণীবোৰক ৰন্ধি প্ৰাণী বুলি কয়। ধেৎতেৰিকি, ৰন্ধ্ৰযুক্ত প্ৰাণীবোৰক কি বুলি কয়? ৰন্ধি প্ৰাণী বুলি কোৱা হয়। আৰু সন্ধিযুক্তক তোমাৰ কি বুলি কোৱা হয়? সন্ধিভূতি। গতিকে কিউ আহিব টুৰ লগত, আৰ আহিব ফ'ৰৰ লগত। চোৱা ক'ত আছে? Q2R4, Q2R4, Q2R4 আছে, Q3 আছে, এইটো নহয়, Q2R4 ইয়াতে আছে, ইয়াতে R3 আছে, গতিকে হয় এইটো হ'ব, নহ'লে এইটো হ'ব, হয়নে নাই? তো তুমি ইয়াতে আৰু এটা চাব লাগিব। তাৰপিছত চোৱা ইয়াতে তোমাৰ কি আছে? ইয়াতে তোমাৰ দ্বিপাৰ্শ্বভাৱে আৰু ত্ৰিস্থলীয়, সেইটো বলয় প্ৰাণী হয়। তো 3ৰ লগত মিলিব, P3ৰ লগত আহিব। চোৱা এতিয়া P3 ক'ত আছে? এইটো চোৱা এটাত আছে, গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ক্লৰিনৰ আণৱিক ভৰ 35.5 হয়, একেবাৰে চিম্পল কুৱেশ্যন হয়। তাৰপিছত তোমাৰ এইটো 10 নম্বৰত কৈছে 12 গ্ৰাম মেগনেছিয়ামৰ 16 গ্ৰাম ছালফাৰ অণুত থকা মলৰ কি কৈছে? অনুপাত। এইটো মলৰ অনুপাত কৈছে না, মলৰ অনুপাত তোমাৰ কিমান হ'ব? চাবা এটা মেগনেছিয়ামৰ মল ওলোৱা ফৰ্মুলাটো কি? প্ৰদত্ত ভৰ ডিভাইডেড বাই মোলাৰ মাছ। এইটো প্ৰদত্ত ভৰ কি আছে? 12, আৰু মেগনেছিয়ামৰ ভৰ আমি জানো 12 হয়, গতিকে এইটো 1 হয়। আৰু ছালফাৰৰ মলাৰ ভৰ কি হ'ব? ছালফাৰৰ মূল কি হ'ব? মলৰ ফৰ্মুলা একেবাৰে চিম্পল হয়, প্ৰদত্ত ভৰ ডিভাইডেড বাই মোলাৰ ভৰ। এতিয়া ছালফাৰৰ মলাৰ ভৰ 16 হয়, গতিকে 1 হয়। গতিকে এই দুটাৰ ৰেচিঅ' কি হ'ব? এইটো 1, এইটো 1, 1:1 হ'ব। এইটো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটোত কৈছে চোৱা, এটা শ্ৰেণী বিভাজনৰ বৰ্গানুক্ৰমত গোত্ৰ কাৰ মাজত থাকে? এতিয়া গোত্ৰৰ কথা সুধিছে। ইয়াতে তুমি সেই যিটো আছে তুমি সেইটো মনত ৰাখিব লাগিব। প্ৰথমতে আহে কি? তোমাৰ ৰাজ্য, তাৰপিছত আহে বিভাগ, হয়নে? তাৰপিছত আহে কি? তোমাৰ শ্ৰেণী, শ্ৰেণীৰ পিছত কোন আহে? বৰ্গ, আৰু বৰ্গৰ পিছত আহে গোত্ৰ, আৰু গোত্ৰৰ পিছত আহে তোমাৰ ঘন, আৰু ঘনৰ পিছত আহে প্ৰজাতি। এইটো কিন্তু তোমালোকে মনত ৰাখিবা, এই যিটো চিৰিজ আছে এই চিৰিজৰ ওপৰতো কিন্তু প্ৰশ্ন আহে। এতিয়া সুধিছে আমাৰ গোত্ৰ কাৰ মাজত থাকে? এইটো গোত্ৰ কাৰ মাজত আছে? গোত্ৰ আছে ইয়াতে, চোৱা এইটো গোত্ৰ হয়। গোত্ৰ আছে তোমাৰ এইটো বৰ্গ আৰু ঘনৰ মাজত আছে, বৰ্গ আৰু ঘন। বি অপশ্যন কি হ'ব? ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। বি অপশ্যনটো কি হ'ব? ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। বুজি পালা? 12 নম্বৰ কুৱেশ্যন চোৱা, এজন ছাত্ৰই এটা প্ৰাণী লক্ষ্য কৰিলে যে দেহ চুঙা আকৃতিৰ হয়, দেহত প্ৰকৃত অংগ প্ৰত্যংগ নাথাকে কিন্তু ছদ্ম গুহা থাকে, তেতিয়াহ'লে কোনটো অন্তৰ্ভুক্ত হ'ব সেইটো আমাক সুধিছে। তো ইয়াতে তোমাৰ চোৱা কি কৈছে? দেহটো চুঙা আকৃতিৰ হয় আৰু প্ৰকৃত কোষাংগাণু নাথাকে। আচ্ছা, প্ৰকৃত কোষাংগাণু নাথাকে ঘূৰণীয়া কৃমিৰ। এইটো তোমাৰ ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। প্ৰকৃত তোমাৰ অংগ প্ৰত্যংগ নাথাকে, এইটো ডি অপশ্যন কাৰেক্ট হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো এনেকুৱা কি হৈ আছে? তাৰপিছৰ প্ৰশ্নটো চোৱা, 30 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোন কেইটা মৌল দ্বিপাৰমাণৱিক? এইটো নাইট্ৰজেন দ্বিপাৰমাণৱিক, নাইট্ৰজেন এনেকৈ লিখা হয়। তো ইয়াতে দুটা আছে, গতিকে দ্বিপাৰমাণৱিক। নিয়নটো তোমাৰ Ne2 লিখা হয়, এইটো হয়। অক্সিজেনটো O2 লিখা হয়, এইটো হয়। ছালফাৰ হৈছে 8টা পৰমাণু থাকে ছালফাৰত, এইটো হৈছে অষ্টপাৰমাণৱিক। ফ্ল'ৰিনটো মনো এটমিক হয়, অৰ্থাৎ তোমাৰ এইটো কি বুলি কয়? মনো এটমিক, মানে এক পাৰমাণৱিক হয়। অজনটো ত্ৰিপাৰমাণৱিক হয়, কাৰণ O3 লিখা হয়। আৰু ফছফৰাছটো তোমাৰ চতুৰ্থ পাৰমাণৱিক হয়, P4 বুলি লিখা হয়। এইবোৰ মনত ৰাখিবা, ঠিক আছে? তো ইয়াতে তোমাৰ ফ্ল'ৰিনটো মনো এটমিক হয়, আৰু এইটো হৈছে তোমাৰ অক্টা এটমিক, এইটো হৈছে তোমাৰ টেট্ৰা এটমিক, আৰু এইটো হৈছে তোমাৰ
কোৱাড্ৰেটমিক বুলি ক'ব পাৰা আৰু এইটো তোমাৰ ডায়েটমিক। তো ডায়েটমিক হৈছে নাইট্ৰজেন, নিয়ন আৰু অক্সিজেন। নাইট্ৰজেন, নিয়ন, অক্সিজেন ক'ত আছে 1 2 আৰু 3 1 2 3 এইটো এ নম্বৰ অপশ্যনত আছে। এ নম্বৰ অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। 14 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, কোনকেইটা গেছৰ জোৰত সমান সংখ্যক মোল উপস্থিত থাকে। সমান সংখ্যক মোল ওলোৱাৰ ফৰ্মুলা কিমানবাৰ যে ক'লোঁ, প্ৰদত্ত ভৰ এইটো চা এই নম্বৰটো চা ডিভাইডেড বাই প্ৰদত্ত ভৰ ডিভাইডেড বাই মোলাৰ মাছ। অক্সিজেনৰ মোলাৰ মাছ চোৱা, অক্সিজেনৰ এটাৰ ভৰ হৈছে 16 আৰু অক্সিজেন আছে দুটা, গতিকে কিমান হ'ব 32। গতিকে এইটো হ'ব তোমাৰ 1/2। নাইট্ৰজেনৰ চোৱা, নাইট্ৰজেনৰ তোমাৰ মোল কি সমান হ'ব, প্ৰদত্ত ভৰ আছে 14 আৰু নাইট্ৰজেনৰ এটাৰ ভৰ হৈছে তোমাৰ 14 আৰু এটাৰ তোমাৰ আছে দুটা, গতিকে 14 কেঞ্চেল যাব, এইটো 1/2 হ'ব। এইটো চোৱা হাফ আৰু হাফ দুটা সেম আহিল, গতিকে মোলটো সেম হৈ গ'ল। গতিকে এ নম্বৰ অপশ্যনটো কাৰেক্ট হয়, বাকীবোৰ চোৱাৰ দৰকাৰ নাই। এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়, বাকীবোৰৰ সমান নহ'ব মানে। তাৰপিছত কোন ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকৰ কোষত প্ৰকৃত কোষ কেন্দ্ৰ আৰু কোষ অংগাণু নাথাকে, সেইটো আমাক সুধিছে। তো ইয়াৰে হ'ব মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত যিবোৰ জীৱ আছে সেইবোৰৰ প্ৰকৃত কোষ অংগাণু নাথাকে আৰু কোষ কেন্দ্ৰও নাথাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই সদায় কওঁ যে তোমালোকে কিন্তু বস্তুবোৰ বুজিবলৈ ট্ৰাই কৰিবা, সদায় তোমালোকে আণ্ডাৰষ্টেণ্ডিঙত ৰাখিবা। যদি তোমালোকে বুজি নোপোৱা তেতিয়াহ'লে তোমালোকে সেইবোৰ ভিডিঅ' চাই কোনো লাভ নহ'ব। অসমৰ বহুত ইউটিউব চেনেল আছে য'ত তোমাৰ কি কৰে পিছত বেকগ্ৰাউণ্ড মিউজিক দি দিয়ে, তো তোমালোকে এইটো অপশ্যনবোৰ টিক কৰি দিব, এতিয়া বুজি পোৱা নোপোৱা সেইটো তোমালোকৰ কথা। তো তেনেকুৱা হ'লে কাম নহ'ব, কাৰণ আজিকালি আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু সেইকাৰণে তোমাৰ মেট্ৰিকত 40% ষ্টুডেণ্ট ফেইল কৰে, কাৰণ সিহঁতে সদায় শ্বৰ্টকাট বিচাৰে। তো তোমালোকে যদি তেনেকুৱা শ্বৰ্টকাট বিচাৰি আছা 40%ৰ ভিতৰত তোমালোকে অন্তৰ্ভুক্ত হ'বা। এইটো মই তোমালোকক ডিছকাৰেজ কৰা নাই, কিন্তু তোমালোকক মটিভেট কৰাৰ কাৰণেতো এইবোৰ ক'বই লাগিব, যাতে তোমালোকে এইবোৰ কাম কেতিয়াও নকৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সদায় কনচেপ্টনৰ ওপৰত গুৰুত্ব দিবা আৰু শ্বৰ্টকাট কেতিয়াও তোমালোকে নকৰিবা, শ্বৰ্টকাট সদায় বেয়া। তাৰপিছত 16 নম্বৰ কুৱেশ্যনটোত কি কৈছে, তলৰ কোনবিধ বিভাগৰ এঠাইৰ পৰা আন ঠাইলৈ পানী পৰিবহণৰ বিশেষ ধৰণৰ কলা আছে। তো পানী পৰিবহণ হ'বলৈ হ'লেতো তোমাৰ সেইটো কি হ'ব লাগিব, স্থলজ উদ্ভিদ হ'ব লাগিব, হয়নে? তো স্থলজ যদি আমি উদ্ভিদৰ কথা কওঁ, তো ঢেঁকীয়া আছে আৰু নগ্নবীজী দুটা আছে, তো 3 আৰু 4 হ'ব। চি অপশ্যনটো কাৰেক্ট হয়, ইয়াতে তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব। চ' একেবাৰে চিম্পুল কনচেপশ্যন হয়, ঢেঁকীয়া জাতীয় উদ্ভিদ তোমাৰ এইটো স্থলজ হয়, নগ্নবীজী উদ্ভিদো স্থলজ হয়। গতিকে স্থলজ হ'লে তোমাৰ পানী গছৰ মাজেৰে পৰিবহণ হোৱাৰ কাৰণে কলা থাকিবই লাগিব। গতিকে এইটো 3 আৰু 4 কাৰেক্ট হ'ব, 3 আৰু 4। আৰু সমাংগদেহী আৰু মছজাতীয় উদ্ভিদটো সাগৰীয় হয়, এইটো মছজাতীয়টো সাগৰীয় হয়। আৰু সমাংগদেহী উদ্ভিদটো তোমাৰ এইটো স্থলজ আৰু জলজ দুয়োটা হয়, গতিকে এইটো আমাৰ নহ'ব। তো 3 আৰু 4 কাৰেক্ট হ'ব। তাৰপিছত চোৱা, চেপেটা কৃমিৰ সদস্যক চিনাক্তকৰণ কৰা। প্লেনেৰিয়া হয়, একেবাৰে চিম্পুল কুৱেশ্যন আছিল, প্লেনেৰিয়াটো চেপেটা কৃমিৰ অন্তৰ্ভুক্ত হয়। তাৰপিছত তলৰ কোনটো পৰ্বত আটাইতকৈ ডাঙৰ গোষ্ঠীৰ প্ৰাণী থাকে। আটাইতকৈ ডাঙৰ মানে বহুত দীঘল দীঘল ডাঙৰ সন্ধিবুদ্ধি, এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। একেবাৰে চিম্পুল কুৱেশ্যন হয়, যেনেকুৱা মানুহ তোমাৰ সন্ধিবুদ্ধি প্ৰাণী হয়, তাৰপিছত হাতী এইবোৰ সন্ধিবুদ্ধি হয়। তাৰপিছত চোৱা, 90 নম্বৰ কুৱেশ্যনটোত তোমাৰ ইয়াতে মিলাবলৈ দিছে, তেনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকৰ এক্সামত আহিব, ঠিক আছে। এইটো বেছিক কনচেপ্টনৰ সৈতে তুমি মিলাব পাৰা। ইয়াতে 1 মোল কাৰ্বন পৰমাণুত তোমাৰ 6 এভোগাড্ৰ নাম্বাৰৰ সমান অণু থাকিব 6.022 × 10⁻23। তো এছ আহিব 1ৰ লগত। চোৱা S1 ক'ত আছে, S1 এটা অপশ্যনতে আছে, এইটো চোৱা 4 নম্বৰ অপশ্যনত। গতিকে ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব, ডি অপশ্যনে কাৰেক্ট হ'ব। আৰু যিটো কিউ নম্বৰ আছে সেইটো তোমাৰ আহিব 3ৰ লগত, এইটো 18 গ্ৰাম অফ ৱাটাৰ। আচ্ছা, ইয়াতে চোৱা 18 গ্ৰাম অফ ৱাটাৰ দিছে, তোমাৰ ৱাটাৰৰ যিটো ভৰ সেইটো কিমান হয়, 2 + 16 মানে 18 হয়। গতিকে ইয়াতে 1 মোল আছে, কিমান মোল পানী আছে 1 মোল, আৰু 1 মোলত কিমানটা এটম থাকে তোমাৰ এভোগাড্ৰ নাম্বাৰৰ সমান, আৰু এই নাম্বাৰটো তোমাৰ এভোগাড্ৰ নাম্বাৰ হয়, এইটো এভোগাড্ৰ নাম্বাৰ হয়, সমান হয়। গতিকে কিউটো 3ৰ লগত আহিব। তাৰপিছত ছডিয়ামৰ 23, গতিকে এইটো আহিব 2 গ্ৰাম, গতিকে এইটো আহিব, এইটো চোৱা এইটো 2 গ্ৰাম আহিব। মল কেনেকৈ উলিওৱা হয় সেইটো ক'লে, মল মানে তোমাৰ প্ৰদত্ত ভৰ ডিভাইডেড বাই এইটো পাৰমাণৱিক মলাৰ ভৰ।
সোডিয়ামৰ মোলাৰ ভেলু 23 হয়, তো এইটো আহিব 2 আৰু ইয়াৰে পৰা সংখ্যা ওলাবলৈ হ'লে এভোগাড্ৰ নাম্বাৰৰ লগত পূৰণ কৰা। তো 6.022 × 10⁻23 যদি কৰা তেতিয়াহ'লে এইটো তুমি কিমান পাবা? ইয়াতে পাবা 12.044 × 10⁻23 যিটো ইয়াতে আছে, গতিকে এইটো 4ৰ লগত মিলিব, হয়নে? তো এইটো আমাৰ কি হ'ব? কাৰেক্ট এনসাৰ হ'ব। ডি অপশ্যনটো কি হ'ব? কাৰেক্ট এনসাৰ হ'ব। অক্সিজেন, ঠিক ঠাক। ডি অপশ্যন কি হ'ব? ইয়াতে কাৰেক্ট এনসাৰ হ'ব S1ত মিলিব। তাৰপিছত 20 নম্বৰ কুৱেশ্যনটো চাওক। প্ৰবাল কি? প্ৰবালৰ ইংৰাজী হৈছে কোৰাল। প্ৰবালটো তোমাৰ কি হয়? একনলদেহী প্ৰাণী হয় যিটো সংঘবদ্ধ হৈ বাস কৰে। ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তোমালোকে একনলদেহী প্ৰাণীৰ যিটো ভাগ আছে তোমালোকৰ কিতাপত সেইটো ভালদৰে চাবা, তাতে তোমালোকে এইটো পাবা। 21 নম্বৰ কুৱেশ্যন চাওক। বৈজ্ঞানিক নাম লিখোঁতে মানি চলা নিয়মসমূহৰ সঠিক ক্ৰমটো লিখা। ইয়াতে চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো প্ৰথমতে তুমি জাতিৰ নামৰ আখৰটো বড় ফলাত লিখিব লাগিব। তাৰপিছত তোমাৰ প্ৰজাতিৰ নাম লিখোঁতে সৰু ফলা লিখিব লাগিব। তো প্ৰথমতে 3 আহিব, তাৰপিছত আহিব 1। প্ৰথমতে 3, এইটোতো নাই, এইটোত আছে। প্ৰথমত 3ৰ পিছত 1 আহিব, এইটো এটা অপশ্যনতে আছে। বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। আৰু লাষ্টত আহিব 2 নম্বৰটো। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয় এইবোৰ প্ৰশ্ন। ষ্টেটমেণ্ট বেছড কুৱেশ্যন দিছে চোৱা। ষ্টেটমেণ্টত কৈছে এমনিয়াত নাইট্ৰজেন আৰু হাইড্ৰজেনৰ ভৰৰ অনুপাত সদায় 14:3। এমনিয়া মানে হৈছে NH3। এইটো চোৱা, তোমাৰ নাইট্ৰজেনৰ ভৰ হৈছে 14 আৰু হাইড্ৰজেনৰ এটাৰ ভৰ 1 হয়। হাইড্ৰজেন আছে 3টা, গতিকে 1 × 3 মানে 3, গতিকে এইটো 14:3 হ'ব। এইটো বাৰটো কাৰেক্ট হয়। তাৰপিছত আছে এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায় নিৰ্দিষ্ট ভৰৰ অনুপাত থাকে। কাৰেক্ট হয়, কাৰণ তোমাৰ ভৰৰ নিৰ্দিষ্ট অনুপাত বিধিমতে মৌল বা যৌগসমূহত সদায় নিৰ্দিষ্ট ভৰৰ অনুপাততহে থাকে, গতিকে এইটো কাৰেক্ট হয়। তো এ আৰু বি দুয়োটা কাৰেক্ট, গতিকে এইটো এ নম্বৰ অপশ্যন কাৰেক্ট হ'ব। এ নম্বৰত এইটোৱে আছে চোৱা, এইটো এ আৰু বি দুয়োটা শুদ্ধ, গতিকে এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 23 নম্বৰ কুৱেশ্যনটো চোৱা। 23 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে? এইটো কৈছে তোমাৰ কোমলদেহী প্ৰাণীৰ দেহত বিশেষ ধৰণৰ জলসংবহন নলিকা তন্ত্ৰ থাকে, যাৰ বাবে পৰিৱেশৰ বিভিন্ন ঠাইত সিহঁতে ঘূৰা ফুৰা কৰিব পাৰে। কাৰেক্ট হয়। কোমলদেহী প্ৰাণীসমূহৰ দেহত চলনৰ বাবে দুইপথ থাকে, এইটো কাৰেক্ট হয়। যেনেকুৱা তোমাৰ কোমলদেহী প্ৰাণী, যেনেকুৱা তোমাৰ শামুক। এতিয়া শামুকৰ বিষয়ে তোমালোকে ভাবিছোৱা, শামুকে কি কি কৰিব পাৰে নোৱাৰে। তো এইটো তোমাৰ এইটো কাৰেক্ট হয়। আৰু তোমাৰ ই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন চোৱা, বহুত ইম্পৰ্টেণ্ট হয়। এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যনত কি কৈছে? ভাদুলী আৰু তিমি মাছক স্তন্যপায়ী বিভাগত ৰখা হৈছে, এইটো কাৰেক্ট হয়। স্তন্যপায়ী প্ৰাণী তোমাৰ সেইবোৰক কোৱা হয় যিবোৰে তোমাৰ কি কৰে? মাকৰ গাখীৰ খুৱাই নিজৰ ল'ৰা ছোৱালীক মানুহ কৰে। যেনেকুৱা মানুহ তোমাৰ স্তন্যপায়ী হয়, কিন্তু তোমাৰ পৃথিৱীত মাত্ৰ এটা তোমাৰ এনেকুৱা চৰাই আছে, চৰাই যিটো তোমাৰ স্তন্যপায়ী হয়, আৰু সেই বেচেৰা হৈছে বাদুলি। বাদুলি যদিও চৰাই হয়, ই তোমাৰ কি কৰে? পোৱালি জগায়। ই তোমাৰ কি নকৰে? কণী নাপাৰে। যদিও চৰাই হয়, চৰাই হ'লে কণী পাৰিব লাগিছিল, কিন্তু বাদুলিয়ে তোমাৰ কণী নাপাৰে, ঠিক আছে। আৰু তিমি যিটো মাছ আছে সেইটোৱে তোমাৰ কিন্তু কণী নাপাৰে। আমি সকলোৱে জানো যে মাছে কণী পাৰে, কিন্তু তিমি মাছে কণী নাপাৰে, ই ডাইৰেক্টলি পোৱালি জগায়, মানে মাছৰ পোনা জগায়। তো সেইকাৰণে ইহঁতক স্তন্যপায়ী প্ৰাণী বুলি কোৱা হৈছে। তো তোমাৰ বাদুলি আৰু তিমি মাজৰ হৃদযন্ত্ৰ 4টা কোঠালিযুক্ত, এইটো কাৰেক্ট হয়, এইটোও কাৰেক্ট হয়। কিন্তু চোৱা, ইয়াতে স্তন্যপায়ী প্ৰাণী কিয় কোৱা হয়? কাৰণ মাকৰ গাখীৰ খোৱালে সেইবোৰক কি বুলি কয়? স্তন্যপায়ী প্ৰাণী বুলি কয়। কিন্তু ইয়াতে কৈছে বাদুলি আৰু তিমি মাছৰ হৃদযন্ত্ৰত 4টা কোঠালি থাকে, মানুহৰো তোমাৰ কেইটা থাকে? 4টা থাকে, হয়নে? কিন্তু জেনেৰেল মাছৰ তোমাৰ কেইটা থাকে? 2টা, মনত ৰাখিবা, ঠিক আছে। আৰু এটা কথা মনত ৰাখিবা, ইয়াতে ঘঁৰিয়াল যিটো আছে, ঘঁৰিয়ালৰ হৃদযন্ত্ৰৰ কোঠালি থাকে 3টা, আৰু উভচৰ প্ৰাণী হয় ঘঁৰিয়াল, উভচৰ প্ৰাণী। এইখিনি কথা মনত ৰাখিবা। তেতিয়া এছাৰশ্যন আৰু ৰিজন দুয়োটা সঁচা হয়, কিন্তু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা নহয়। তো বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত কৈছে কি তোমাৰ এটা ৰাসায়নিক সমীকৰণ সন্তুলন কৰাটো ভৰৰ নিত্যতা বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে, এইটো কাৰেক্ট হয়। তোমাৰ বিক্ৰিয়াৰ মুঠ ভৰ বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰৰ সমান হ'ব, এইটো কাৰেক্ট হয়। আৰু তোমাৰ ৰাসায়নিক বিক্ৰিয়াত আমি সন্তুলন কিয় কৰোঁ? যাতে বিক্ৰিয়াজাত পদাৰ্থ আৰু বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ সদায় সমান হয়। তো ইয়াতে তোমাৰ এছাৰশ্যন ৰিজন দুয়োটা সঁচা, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হয়। এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো এইখিনি আছিল 25টা MCQs। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাইছা। আৰু ইয়াতে যিখিনি তোমাৰ লং কুৱেশ্যন আছে
সেইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা, তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিছ কৰিবা। ইয়াৰ পৰা কিন্তু তোমালোকে ফাইনেল এক্সামত কুৱেশ্যনবোৰ পাবা। আৰু তোমালোকে ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰ পঠাই দিবা, মই তোমালোকক সেইবোৰ সলিউশ্যন কৰি দি দিম। আৰু তোমালোকে ক্লাছ 10লৈকে কোনো চিন্তা কৰিব নালাগে, 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা আৰু সকলো চেপ্টাৰতে ভাল নম্বৰ পাবা। যদি মোৰ লগত সংলগ্ন হৈ থাকা, লাষ্ট ইয়াৰ বহুত ষ্টুডেণ্টে সায়েন্স মেথছত লেটাৰ মাৰ্ক পাইছে। এইখিনি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।